বানপীড়িত অঞ্চলৰ ৰাইজে পলমকৈ হ'লেও কৰিব পৰা এবিধ স্থানীয় জাতৰ ধান হ'ল তৰাশালী। আমাৰ পথাৰ আৰু ভঁৰালৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰা তৰাশালী পলমকৈ অৰ্থাৎ আহিনৰ প্ৰথম সপ্তাহলৈও খেতি কৰিব পাৰি। চাউলৰ সোৱাদ অতি ভাল, বৰণ ৰঙচুৱা। স্থানীয় ধান তৰাশালীৰ বিষয়ে আজি আমাক কৈছে বানপীড়িত কামপুৰ অঞ্চলৰ কৃষক দম্পতি চন্দ্ৰধৰ ডেকা আৰু পদ্মাৱতী ডেকাই। তৰাশালী ধানৰ খেতি কৰে ন? আপুনি ভাদ মাহ ৰুলে একেবাৰে আপোনাৰ 12 মান কথাই নাই, চকুমুটি হয় চাৰি। আৰু সোৱাদ কেনেকুৱা? সোৱাদটো ধুনীয়া সোৱাদ, চাই খাবলৈ ভাল। চব ধানৰ ওপৰত ৰজা। আজিকালিতো ৰঞ্জিত আইজঙে খাই, তাতকে সোৱাদ নেকি? সেয়া ৰাইজা আমি সেইবোৰ গ্ৰহণ নকৰোঁ। ছাৰ চাউলটো অকণমান ৰঙা হয়। কেতিয়াৰ পৰা কৰি আছে তৰাশালী ধান? তৰাশালী ধানটো আমি সৰুকালৰ পৰা কৰি আছোঁ, মিঠা কৈ লাভ নাই। একেবাৰে খেতি ভাল হ'লে তেতিয়া কিমান মন হয় এক বিঘাত? এক বিঘাত আপোনাৰ ধৰ খুব বেছি 14-15 এনেকুৱা যায় সমস্যা লৈ। বতৰ ভাল পৰিব লাগিব, বতৰ নহ'লে নহয়। তেওঁ 10-12 মানৰ তলত নাথাকে, তলত নাযায়। কিন্তু দেৰিলৈকে কৰিব পাৰি? দেৰিলৈকে কৰিব পাৰে। আহিনলৈ ৰুব পাৰে, 4-5 দিন আহিনলৈ ছাৰ ৰুব পাৰে। আহিনলৈ ৰুব পাৰে? আহিনলৈ ৰুব পাৰে। কিন্তু বেলেগ ধানটো আহিনলৈ ৰুব নোৱাৰে চাগে? বেলেগ নোৱাৰে? নোৱাৰে। এইটো শেহতীয়া ধান ছাৰ, এইটো শেহতীয়াকৈ ৰুব পাৰে। কঠীয়া কেতিয়া পেলাব? তৰাশালী কঠীয়া এতিয়া 7ৰ পিছত পেলাম ছাৰ। এতিয়া 7ৰ পিছতে পেলাম। 7ৰ পিছত পেলাব? হয়, 10-15 দিন যাব নহয়, তেতিয়া পেলাম ছাৰ। তাৰমানে আপোনালোকৰ এইটো অঞ্চলত বানপানী হয়? বানপানী হয়, সেইটো কাৰণে দেৰিকে কৰিব লাগে শালি খেতি? দেৰি কৰিব লাগে ছাৰ, দেৰি কৰিব লাগে। 10 বিঘা বুলিলে অকলাই ৰু, 5 বিঘা বুলিলেও অকলাই ৰু, মানুহ নলগাম। তৰাশালীৰ কেনেকুৱা সোৱাদ? তৰাশালীটো সোৱাদটো ভালেই। আমি সেইটোৱে ব্যৱহাৰ কৰোঁ। হাইজং চাইজং ব্যৱহাৰ নকৰোঁ। আমি মানে আইজং ব্যৱহাৰ নকৰে? আমি নেখাওঁ মানে।